অন্য এটা গুৰুত্বপূৰ্ণ পাঠ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। আমাৰ চাৰিওফালে যিমানবিলাক পদাৰ্থ আছে, যিমানখিনি বস্তু আমি দেখা পাওঁ বা আজি বায়ু, মাটি, অন্য সকলো বস্তুৱে সকলো পদাৰ্থই কোনো নহয় কোনো মৌলৰে গঠিত। উদাহৰণস্বৰূপে বায়ু বুলি ক'লে আমি এবিধ মিশ্ৰণ বুলি জানো। সেই বায়ুটো বিভিন্ন মৌল গেছীয় অৱস্থাত পোৱা যায়, যেনেকৈ অক্সিজেন, নাইট্ৰজেন। তেনেকৈ আমাৰ মাটিতো বিভিন্ন খনিজ পদাৰ্থ আছে, যেনেকৈ আইৰণ, পটেছিয়াম, কেলছিয়াম। তেনেকৈ আমাৰ গাটো তেনেকৈ কাৰ্বন আছে। তেনেকৈ আমি প্ৰত্যেকটো বস্তুতে কোনো নহয় কোনো মৌল পাম। কিন্তু এই মৌলবিলাক এদিনতেই সকলোবিলাক মৌল আজিলৈকে আমি যিমানখিনি মৌল আৱিষ্কাৰ হৈছে, চিনি পাওঁ, এদিনতে আৱিষ্কাৰ হোৱা নাছিল। এই মৌলবিলাক আৱিষ্কাৰ হওঁতে যথেষ্টখিনি সময় লাগিছিল। কিন্তু এই মৌলবিলাকৰ বিষয়ে যেতিয়া অধ্যয়ন কৰা হয়, সেইটো প্ৰয়োজন কিয় আহি পৰে অধ্যয়ন কৰাৰ? কাৰণ কেলৈ মৌলবিলাকৰ বিষয়ে অধ্যয়ন কৰিলেহে এই মৌলবিলাকে নিৰ্মিত বা গঠিত পদাৰ্থবিলাকৰ বিভিন্ন ধৰ্মসমূহ আমি জানিব পাৰিম। লাগিলে সিহঁতৰ ভৌতিক ধৰ্মই হওক বা ৰাসায়নিক ধৰ্মই হওক। উদাহৰণস্বৰূপে আজি বায়ুৰ ধৰ্মই হওক বা যিকোনো খনিজ পদাৰ্থ এটা ধৰ্মই হওক, সেইখিনি জানিবলৈ হ'লে আমি মৌলবিলাকৰ ধৰ্মসমূহ জানিব লাগিব। গতিকে সেই মৌলসমূহৰ ধৰ্মবিলাক বা মৌলসমূহৰ ওপৰত অধ্যয়ন কৰোঁতে প্ৰথম পদক্ষেপটোৱে আহি পৰে যে মৌলসমূহক আমি এনেকুৱা ধৰণে সজাব লাগিব যাতে সিহঁতৰ ওপৰত অধ্যয়ন কৰাটো বিজ্ঞানীসকলৰ কাৰণে বা অধ্যয়নকাৰীৰ কাৰণে যাতে সহজ হৈ পৰে। তাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কামটো হ'ল মৌলবিলাকক শ্ৰেণী বিভাজন কৰা বা ক্লাছিফিকেশ্যন কৰাটো। কাৰণ কেলৈ আমাৰ হাতত যদি বহুতখিনি একে ধৰণৰ নহ'লেও বেলেগ বেলেগ ধৰ্মৰ যদি বস্তু থাকে, সেই বেলেগ বেলেগ ধৰণৰ বস্তুবিলাকৰ ওপৰত অধ্যয়ন কৰিবলৈ যাওঁতে বা তাৰ ওপৰত গৱেষণা কৰোঁতে যদি আমি শৃংখলাবদ্ধভাৱে সজাই নলওঁ, তেতিয়াহ'লে আমাৰ সেই অধ্যয়ন বা গৱেষণাটোত যথেষ্ট আহুকালে দেখা দিব, যথেষ্ট সমস্যাই দেখা দিব। ঠিক তেনেদৰে আমি মৌলবিলাকৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে আমি মৌলবিলাকক তেনেকৈ শ্ৰেণী বিভাজন কৰি লোৱাটো প্ৰয়োজনীয়। শ্ৰেণী বিভাজন যেতিয়া শব্দটো ব্যৱহাৰ কৰোঁ, তাৰ প্ৰথম যিটো ধৰ্ম, তাৰ লগত জড়িত প্ৰথম যিটো কথা আহি পৰে সেইটোৱে হ'ল যে কিহৰ ভিত্তিত শ্ৰেণী বিভাজন কৰিম। আজি আমি মানুহ কেইটামান পালোঁ, সেই মানুহকেইটাক আমি তেওঁলোকৰ ভৌগোলিক অৱস্থান বা ক'ত ঘৰ, তেওঁলোকৰ লিংগ বা তেওঁলোকৰ উচ্চতা, এইবিলাক তেওঁলোকৰ ওজন, এইবিলাকৰ ভিত্তিত আমি শ্ৰেণী বিভাজন কৰিব পাৰোঁ। তেনেকৈ মৌলবিলাককনো কিহৰ ভিত্তিত শ্ৰেণী বিভাজন কৰিম? তো তাৰ কাৰণে বিজ্ঞানীবিলাকে বহুত আগৰে পৰাই কেইটামান শতিকা আগৰে পৰাই বিভিন্ন ধৰ্মৰ ওপৰত ভিত্তি কৰি মৌলবিলাকক শ্ৰেণী বিভাজন কৰিবলৈ চেষ্টা কৰি আহিছে। তাৰ আজি যিখন আমি পৰ্যাবৃত্ত তালিকা পাওঁ, আধুনিক পৰ্যাবৃত্ত তালিকা, এই আধুনিক পৰ্যাবৃত্ত তালিকাখন কিন্তু এদিনতেই নিৰ্মিত হোৱা নাছিলে বা এদিনতেই তৈয়াৰী হোৱা নাছিলে। তাৰ আগতে বেলেগ বেলেগ বিজ্ঞানীয়ে বেলেগ বেলেগ কিছুমান মডেল আগবঢ়াইছিলে, শ্ৰেণী বিভাজনৰ বেলেগ বেলেগ কিছুমান আৰ্হি আগবঢ়াইছিলে। আৰু সেইবিলাকৰ ওপৰত ভিত্তি কৰি কৰি আহিয়ে তাৰ বিকাশ হৈ আজি আমি আধুনিক পৰ্যাবৃত্ত তালিকাখন পাইছোঁ, যিখনক আমি মডাৰ্ণ পিৰিয়ডিক টেবুল বুলি কওঁ বা আধুনিক পৰ্যাবৃত্ত তালিকা বুলি কওঁ। সেই পৰ্যায়টো যিটো প্ৰক্ৰিয়াৰ মাজেৰে আহি পেলাই আজি আধুনিক পৰ্যাবৃত্ত তালিকাখন পাইছোঁহি, সেইখিনি আমি অধ্যয়ন কৰিব লাগিব। তেতিয়াহে আমি আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ বা মৌলবিলাকৰ শ্ৰেণী বিভাজনৰ সন্দৰ্ভত আমি অলপ ভালদৰে বুজি পাম। এই ক্ষেত্ৰত আমি অধ্যয়ন কৰিবলগীয়াৰ ভিতৰত আটাইতকৈ প্ৰথমে আহি পৰে ড'বাৰেনাৰৰ ট্ৰায়েড। ড'বাৰেনাৰৰ ট্ৰায়েড মই লিখি দিছোঁ, ড'বাৰেনাৰৰ ট্ৰায়েড। ড'বাৰেনাৰৰ ট্ৰায়েড। ড'বাৰেনাৰ নামৰ এজন বিজ্ঞানীয়ে তেওঁ মৌলবিলাকক তিনিটাকৈ গোটত ভাগ কৰিছিলে। কিহৰ ওপৰত ভিত্তি কৰি? মৌলবিলাকৰ বৰ্ধিত পাৰমাণৱিক ভৰৰ ওপৰত। পাৰমাণৱিক ভৰ। তো ড'বাৰেনাৰে কি কৰিছিলে, এই পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত মৌলবিলাকক তিনিটাকৈ এটা গোটত ভাগ কৰিছিলে। তিনিটাকৈ ভাগ কৰিছিল কাৰণে ট্ৰায়াড বুলি কোৱা হয়। ট্ৰায়াড মানে তিনিটা মৌলকে তিনিটাকে ভাগ কৰিছিল কাৰণে ট্ৰায়াড বুলি কোৱা হয়। তেতিয়া কি পাইছিলে যে সেই ট্ৰায়েডটো তিনিটাকৈ তেওঁ যি গোটৰ সৃষ্টি কৰিছিলে, তাত প্ৰথমটো মৌল আৰু শেষৰটো মৌলৰ যি পাৰমাণৱিক ভৰ, সেই পাৰমাণৱিক ভৰৰ যিটো গড় মান, সেই গড় মানটো মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰৰ সৈতে প্ৰায় একে পাইছিলে, সমান পাইছিলে। মই আকৌ কৈছোঁ, কি কৰিছিলে যে এই ট্ৰায়েডটোত যি তিনিটা মৌল আছে, এই তিনিটা মৌলৰ ভিতৰত প্ৰথমটো আৰু শেষৰটো প্ৰথমটো আৰু তৃতীয়টো মৌলৰ যিটো পাৰমাণৱিক ভৰৰ গড় মান, সেই গড় মানটো কি পাইছিলে, মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰৰ সৈতে সমান পাইছিলে। উদাহৰণস্বৰূপে আমি লিথিয়াম, ছডিয়াম আৰু পটেছিয়াম যদি লওঁ, তেতিয়াহ'লে লিথিয়ামৰ হ'ল 6.9 আৰু পটেছিয়ামৰ হ'ল +39। আমি যদি এইটো যোগ কৰি যদি 2ৰে হৰণ কৰোঁ, কিমান হ'ব? 45.9 ডিভাইডেড বাই 2। তেতিয়া আমি কিমান পাম? 22.9, প্ৰায় এপ্ৰক্সিমেটলি 23। তাৰমানে আমি কি বুজি পালো? লিথিয়াম আৰু পটেছিয়াম, এইটো লিথিয়ামৰ এইটো পটেছিয়ামৰ পাৰমাণৱিক ভৰ, সিহঁতৰ গড় মান 2ৰে হৰণ কৰিছো,
তেতিয়া আমি কিমান পাইছো 22.9 মানে প্ৰায় 23 পাইছো মানে সোডিয়ামৰ পাৰমাণৱিক ভৰৰ সৈতে সমান পাইছো মই পুনৰবাৰ কৈছো ডবৰেইনাৰে মৌলবিলাকক সিহঁতৰ বৰ্ধিত পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি তিনিটাকৈ একোটা ট্ৰায়েডত ভাগ কৰিছিলে তেতিয়ালৈকে যিখিনি মৌল আৱিষ্কাৰ হৈছিলে তেতিয়া তেওঁ কিছুমান মৌলৰ ক্ষেত্ৰত কি দেখিছিলে যে প্ৰথমটো মৌল আৰু তৃতীয়টো মৌলৰ পাৰমাণৱিক ভৰৰ যিটো গড় মান আমি ইয়াত কি পাইছিলো প্ৰথমটো মৌল লিথিয়াম 6.9 আৰু তৃতীয়টো মৌল কি পাইছিলো পটাছিয়াম 39 সিহঁতৰ যিটো গড় মান এনে এটা যোগ কৰি 2 ৰে হৰণ কৰিছো মানে যোগ কৰিলে কেন পাইছো 45.9 ডিভাইডেড বাই 2 তে কিমান পালো 22.9 মানে প্ৰায় সোডিয়ামৰ 23 ৰ মানটোৰ সৈতে সমান পাইছো সোডিয়ামৰ 23 যিটো পাৰমাণৱিক ভৰ তাৰ সৈতে আমি সমান পাইছো গতে তাপ আমি কি বুজিলো যে ডোবাৰেনৰ ট্ৰাইড এটা প্ৰথমটো মৌল আৰু তৃতীয়টো মৌলৰ পাৰমাণৱিক ভৰৰ যিটো গড় মান মাজৰ যিটো মৌল অৰ্থাৎ দ্বিতীয় যিটো মৌল তাৰ পাৰমাণৱিক ভৰৰ সৈতে প্ৰায় সমান হয় ইয়াত মই তেনেকে এটা দুটা তিনটা চাৰিটা ট্ৰাইড লিখি দিছো এই চাৰিটা ট্ৰাইডৰ ভিতৰত এইটো ট্ৰাইডটো আমি দেখিছো যে ডোবাৰেনৰ ট্ৰাইডটো হৈছে প্ৰায় হৈছে 22.9 মানে আমি 23 বুলি ধৰি লৈছো কিন্তু আমি যদি প্ৰথমটোত যদি চাও তেতিয়ালে এইটোত কিন্তু আমি হেতু নাপাও মানে এই দুটা যোগ কৰি 2 ৰে হৰণ কৰিলে আমি 31 নাপাও কিন্তু আমি এই ট্ৰাইডটো আৰু এই ট্ৰাইডটোত আমি প্ৰায় কে ডোবাৰেনৰ ট্ৰাইডটো দেখা পাও কিন্তু এই ডোবাৰেনৰ ট্ৰাইডটো গ্ৰহণ কৰিব পৰা নহল তালিকা হিচাপে শ্ৰেণী বিভাজনৰ কাৰণে মৌলৰ কাৰণ কিয় তেতিয়ালৈকে আৱিষ্কৃত যিখিনি মৌল আছিল সেই মৌলকেইটাৰ ভিতৰত তেওঁ মাত্ৰ এইকেইটা ট্ৰাইডহে তেওঁ পাইছিলে বাকিখিনি মৌলক তেওঁ এনেকুৱা ধৰণে এটা ধৰ্মত বা এটা সাধাৰণ ধৰ্মৰ ভিত্তিত ভাগ কৰিব পৰা নাছিল মানে এই যিটো ধৰ্ম যে তিনিটা মৌল যিটো খজালে প্ৰথমটো আৰু শেষৰটোৰ পাৰমাণৱিক ভৰৰ গড়মান মাজৰটোৰ সৈতে যে সমান সেই ধৰ্মটো তেওঁ আনবিলাক মৌলৰ ক্ষেত্ৰত তেনেকে পোৱা নাছিল গতিকে এইটোৱে হ'ল ডোবাৰেনৰ ট্ৰাইডৰ বিফলতা পুনৰবাৰ শেষত ডোবাৰেনৰ ট্ৰাইডটো এবাৰ ভালদৰে বুজাই দিছো যে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমৰ ভিত্তিত ডোবাৰেনাৰে তেতিয়ালৈকে আৱিষ্কৃত মৌলবিলাকক এনেকুৱা ধৰণে সজাইছিল তিনটাকৈ গোটত যাতে প্ৰথমটো মৌল আৰু শেষৰটো মৌলৰ পাৰমাণৱিক ভৰৰ গড়মান মাজৰ অৰ্থাৎ দ্বিতীয় মৌলটোৰ পাৰমাণৱিক ভৰৰ সৈতে অষ্টক সূত্ৰ জন নিউলেণ্ড নামৰ এজন বিজ্ঞানীয়ে 1866 চনত ডোবাৰেনৰ পিছতেই তেওঁ চেষ্টা কৰিছিলে তেতিয়ালৈকে আৱিষ্কৃত 56টা মৌলক এনেকুৱা ধৰণে শ্ৰেণী বিভাজন কৰিব যাতে সেইখিনি অধ্যয়ন কৰাটো এটা বিশেষ সাধাৰণ ধৰ্মৰ ওপৰত মৌলবিলাকৰ সহজ হৈ পৰে তেওঁ যিটো সূত্ৰ আগবাইছে তাক নিউলেণ্ডছৰ অষ্টক সূত্ৰ বুলি কোৱা হয় অষ্টক সূত্ৰ বা অক্টেট বুলি কোৱা হয় তাৰ কাৰণটো হ'ল তেওঁ মৌলবিলাকক এনেকুৱাকে সজাইছিলে যাৰ লগত ৰিজেম্বল হৈছিলে সংগীতৰ 7টা সুৰৰ লগত মানে যেটো গৈ পেলে 8 নম্বৰ সুৰত পুনৰ ৰিপিট হৈ গৈ 8 নম্বৰ পুনৰ ৰিপিট হৈ গৈ সা ৰে গা মা পা ধা নি সা সা পা গৈ পেলে আকৌ সা যেনেকে ৰিপিট হৈ গৈ তেনেকে মৌলবিলাকৰ ধৰ্মবিলাকো তেনেকে প্ৰত্যেকটো মানে 8 নম্বৰ মৌলটোৰ পৰা ৰিপিট হয় বুলি তেওঁ এটা ধাৰণা আগবঢ়াইছিল এটা সূত্ৰ আগবঢ়াইছিল তেওঁ কি কৰিছিল তেতিয়ালৈকে আৱিষ্কৃত হোৱা মৌলবিলাকৰ ভিতৰত আটাইতকৈ যেটো পাতল মৌল হাইড্ৰোজেনৰ পৰা আৰম্ভ কৰিছিল আৰু 56তম মৌল থৰিয়ামত শেষ কৰিছিল তেওঁ মৌলবিলাকক আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাব টেবুলখন নিউলেণ্ডৰ অষ্টক সূত্ৰ যিখন টেবুল তেওঁ আগবঢ়াইছিল তো দেখিব তেওঁ এটা কলমত তেওঁ মৌলবিলাকক লিখিছে যেনেকৈ এটা কলমত দেখিব লিথিয়াম সোডিয়াম আপোনালোকে দেখিব লিথিয়াম আছে তেনেকৈ সোডিয়াম আছে কোবাল্ট আছে নিকেল আছে ফ্লোৰিন আছে আয়োডিন আছে তেনেকৈ তেওঁ মৌলবিলাকক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত এনেকুৱাকে সজাইছিলে যে প্ৰথমটো মৌল 1 নম্বৰ মৌলটোৰ যিটো ধৰ্ম হেতু গৈ পেলে 8 নম্বৰ মৌলটোত পুনৰাবৃত্তি যাতে ঘটে উদাহৰণ স্বৰূপে আপোনালোকে লিথিয়ামৰ যিটো ধৰ্ম হেতু গৈ পেলে দেখিব 8 নম্বৰ মৌল আপোনালোকে যদি পৰ্যায়টো তেনেকৈ যায় দেখিব আকৌ আহি পেলে 8 নম্বৰ মৌল সোডিয়ামত ৰিপিট হ'বহি তেনেকৈ আমি দেখিবলৈ পাম যে বেৰিলিয়ামৰ যিটো মানে ধৰ্ম হেতু গৈ পেলে আকৌ তাৰ পিছৰ 8 নম্বৰ মৌল মেগনেছিয়ামত ৰিপিট হ'বহি মানে পুনৰাবৃত্তি ঘটিবহি তে নিউলেণ্ডৰ অষ্টক সূত্ৰটো একানে অষ্টক বুলি কোৱা হয় কাৰণ সংগীতৰ যি 8টা সুৰ তাৰ লগত মিলাই পেলাই ৰিজেম্বল কৰি পেলাই আসলতে এই মৌলবিলাকক সজোৱা হৈছিল মই পুনৰ কৈছো যে নিউলেণ্ড নামৰ বিজ্ঞানীজনে মৌলবিলাকক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত এনেকুৱাকৈ সজাইছিল যাতে 8 নম্বৰ মৌলটোত গৈ পেলাই 1 নম্বৰ মৌলটোৰ যিটো ধৰ্ম হেতু যাতে পুনৰাবৃত্তি ঘটে মানে সাদৃশ্যতা থাকে উদাহৰণ স্বৰূপে লিথিয়ামৰ পৰা যদি আপোনালোকে টেবুলখনত দেখিব লিথিয়ামৰ পৰা যদি আমি গৈ পেলাই এনেকৈ 8 নম্বৰ মৌলটো পাওঁহি তেতিয়ালে হেতু সোডিয়াম পাম লিথিয়াম আৰু সোডিয়ামৰ মানে যিখিনি ধৰ্ম সেইখিনি প্ৰায় আমি একে দেখা পাম উদাহৰণ স্বৰূপে লিথিয়ামৰ যদি আমি পাৰমাণৱিক সংখ্যা লওঁ 3 2 আৰু 1 টা বহিকক্ষত এটা ইলেক্ট্ৰন আছে সোডিয়ামৰ 11 2 8 1 আৰু বহিকক্ষত এটা ইলেক্ট্ৰন আছে ইয়াৰো যোগ্যতা
যোগ 1 ইয়াৰ যোজ্যতা যোগ 1 মানে লিথিয়ামৰ এটা ইলেক্ট্ৰন এৰি দিব আৰু সোডিয়ামৰ এটা ইলেক্ট্ৰন এৰি দিব গতিকে লিথিয়াম আৰু সোডিয়ামে প্ৰায় একে ধৰণৰ ধৰ্ম দেখুৱায় বুলি মানে নিউল্যান্ডৰ সেই অষ্টক সূত্ৰৰ যেটো মানে 8 নম্বৰ মৌলটো ধৰ্মটোৰ পুনৰাবৃত্তি যেটো হ'ব সেইটো এই ক্ষেত্ৰত খাটি গৈছে তেনেকে বেৰিলিয়াম আৰু মেগনেছিয়ামৰ খাটি গৈছে কিন্তু ইয়াত এই নিউল্যান্ডৰ অষ্টক যেটো সূত্ৰ আছিল সেইটো একানে গ্ৰহণ কৰিব পৰা নগল একানে ফেইল হ'ল কাৰণ নিউল্যান্ডে এই অষ্টক সূত্ৰটো ধাৰণাটো দিয়া সময়লৈকে মাত্ৰ 56টা মৌল আৱিষ্কাৰ হৈছিল তাৰ পিছত যিখিনি মৌল আৱিষ্কাৰ হৈছিল সেই মৌলবিলাকক এই টেবুলখনত নিউল্যান্ডৰ অষ্টক সূত্ৰ মানে যিখন তালিকা প্ৰস্তুত কৰা গৈছিল টেবুল প্ৰস্তুত কৰা গৈছিল তাত স্থান দিব পৰা কোনো সুবিধা নাছিলে দ্বিতীয়তে সেই সময়ত যিখিনি মৌল আৱিষ্কাৰ হৈছিল সেই মৌলসমূহৰ ভিতৰতো উদাহৰণস্বৰূপে দেখা পাব কোবাল্ট নিকেল আৰু ফ্লোৰিনক একেটা ঘৰতে বা একেটা তালিকাৰ একেটা মানে শাৰীতেই স্থান দিয়া হৈছে যত নেকি কোবাল্ট আৰু নিকেলৰ লগত ফ্লোৰিনৰ কোনো ধৰণৰ ৰাসায়নিক ধৰ্মৰ কোনো মানে 8 নম্বৰ মৌলটোত আহি পেলাই যেটো ৰিপিট হ'ব লাগে তেনেকুৱা ধৰণৰ বা কোনো ধৰণৰ সাদৃশ্যতা নাই কোন কোবাল্ট নিকেল হ'ল ধাতু আৰু ফ্লোৰিন হ'ল অধাতু আকৌ যত নেকি আইৰন মানে লোৰ আইৰণৰ ধৰ্ম আৰু কোবাল্ট নিকেলৰ ধৰ্মৰ মাজত সাদৃশ্যতা আছে কিন্তু আইৰণক কোবাল্ট নিকেলৰ পৰা যথেষ্ট আঁতৰত স্থান দিয়া গৈছিল দ্বিতীয়তে যেটো কাৰণে এই কৈছিলে যে তেওঁ যি 56টা মৌল আৱিষ্কাৰ কৰিছিলে সেই 56টা মৌল এই ধৰ্মটোৰ ভিত্তিত সজোৱাৰ পিছতো এই তালিকাখনত মাত্ৰ কেলছিয়ামলৈকে সেই 8 নম্বৰ মৌলত যেটো তাৰ ধৰ্মৰ ৰিপিট হোৱা পুনৰাবৃত্তি হোৱাৰ যেটো তেওঁ ধাৰণা হৈছিল সেইটো সত্য হৈছিল বাকি কেলছিয়ামৰ পিছত আন কোনো ধৰ্মত এই ধৰ্মটো প্ৰযোজ্য হোৱা নাছিল অৰ্থাৎ এক কথাত ক'বলৈ গ'লে কেৱল নিউল্যান্ডৰ অষ্টক সূত্ৰটো কেৱল সেইখিনি মৌলৰ ক্ষেত্ৰতে প্ৰযোজ্য হৈছিল যিখিনি পাৰমাণৱিক ভৰটো কম আছিল মানে লাইটাৰ এটমিক মাছৰ আছিল নিউল্যান্ডৰ অষ্টক সূত্ৰটো মই পুনৰবাৰ সৰলকে কৈ দিছো তেওঁ মৌলবিলাকক সংগীতৰ 8টা সুৰৰ লগত ৰিজেম্বল কৰি তাৰ লগত মিল খুৱাই পেলাই এনেকুৱাকে তেওঁ মানে তালিকা এখন প্ৰস্তুত কৰিছিল য'ত প্ৰথমটো মৌলৰ ধৰ্ম গৈ পেলাই 8 নম্বৰ মৌলটো পুনৰ ৰিপিট হৈ গৈ যেনেকৈ লিথিয়ামৰ ধৰ্মটো গৈ পেলাই লিথিয়ামৰ 7 নম্বৰ মৌল সোডিয়ামৰ ৰিপিট হৈ গৈ তেনেকৈ বেৰিলিয়ামৰ গৈ পেলাই মেগনেছিয়ামৰ ৰিপিট হৈ গৈ তেনেকৈ ৰিপিট হৈ গৈ আৰু তেওঁ কি কৰিছিল যেনেকৈ আৱিষ্কাৰ হোৱা 56টা মৌল তেওঁ এই ধৰণে সজাইছিল তেওঁ তেতিয়ালৈকে আৱিষ্কাৰ 56টা মৌলক এই ধৰণে সজাইছিল কিন্তু টেবুলখন বা এই তালিকাখন এটো কাৰণে ফেইল হৈছিল তেওঁৰ এই সূত্ৰটো এটো কাৰণে ফেইল হৈছিল কাৰণ এই তালিকাখনৰ এই যেটো নিউল্যান্ডৰ অষ্টক সূত্ৰ মাত্ৰ কেলছিয়ামলৈকেহে প্ৰযোজ্য হৈছিল এক নম্বৰ কথা মূলতঃ যিখিনি পাতল পাৰমাণৱিক ভৰ মানে কম পাৰমাণৱিক ভৰ মৌল সেইখিনি ক্ষেত্ৰতে প্ৰযোজ্য হৈছিল আৰু তেতিয়ালৈকে মাত্ৰ 56টাহে মৌল যেটো আৱিষ্কাৰ হৈছিল তাৰ পিছত আৱিষ্কাৰ হ'ব পৰা মৌলক সেই তালিকাখনত ঠাই দিব পৰাকে কোনো সুবিধা নাছিল তৃতীয়তে ক্লোৰিন আৰু কোবাল্ট আৰু নিকেলক দেখা পাব ফ্লোৰিনৰ সৈতে একেটা লাইনতে বা একেটা খাইতে ঠাই দিয়া হৈছে তাত 8 নম্বৰ মৌলটোত আহি পেলাই কোনো ধৰ্মৰ পুনৰাবৃত্তি নঘটে কোবাল্ট নিকেলৰ লগত ফ্লোৰিনৰ ধৰ্মৰ কোনো সম্পৰ্ক নাই কোনো সাদৃশ্যতা নাই যত নেকি আইৰণৰ লগত কোবাল্ট নিকেলৰ সাদৃশ্যতা আছে কিন্তু আইৰণক কোবাল্ট নিকেলৰ পৰা যথেষ্ট দূৰত স্থান দিয়া হৈছে এইবিলাক কাৰণতে নিউল্যান্ডৰ অষ্টক পাৰমাণৱিক ভৰ তো ডোব্ৰাইনে কি কৰিছিলে এই পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত মৌলবিলাকক তিনিটাকৈ এটা গোটত ভাগ কৰিছিলে তিনিটাকৈ ভাগ কৰিছিল কাৰণে ট্ৰায়াড বুলি কোৱা হয় ট্ৰায়াড মানে তিনিটা মৌলকে তিনিটাকে ভাগ কৰিছিল কাৰণে ট্ৰায়াড বুলি কোৱা হয় তেতিয়া কি পাইছিলে যে সেই ট্ৰায়াডটো তিনিটাকৈ যি গোটৰ সৃষ্টি কৰিছিলে তাত প্ৰথমটো মৌল আৰু শেষৰটো মৌলৰ যি পাৰমাণৱিক ভৰ সেই পাৰমাণৱিক ভৰৰ যেটো গড় মান সেই গড় মানটো মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰৰ সৈতে প্ৰায় একে পাইছিলে সমান পাইছিলে মই আকৌ কৈছো কি কৰিছিলে যে এই ট্ৰায়াডটো যি তিনিটা মৌল আছে এই তিনিটা মৌলৰ ভিতৰত প্ৰথমটো আৰু শেষৰটো মানে প্ৰথমটো আৰু তৃতীয়টো মৌলৰ যেটো পাৰমাণৱিক ভৰৰ গড় মান সেই গড় মানটো কি পাইছিলে মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰৰ সৈতে সমান পাইছিলে উদাহৰণস্বৰূপে আমি লিথিয়াম সোডিয়াম আৰু পটাছিয়াম যদি লওঁ তেতিয়াহ'লে লিথিয়ামৰ হ'ল 6.9 আৰু পটাছিয়ামৰ হ'ল +39 আমি যদি এটা যোগ কৰি যদি দুইৰে হৰণ কৰো কিমান হ'ব 45.9 ডিভাইডেড বাই 2 তেতিয়া আমি কিমান পাম 22.9 প্ৰায় approximately 23 তাৰমানে আমি কি বুজি পালো লিথিয়াম আৰু পটাছিয়াম এটো লিথিয়ামৰ এটো পটাছিয়ামৰ পাৰমাণৱিক ভৰ হিহতৰ গড় মান দুইৰে হৰণ কৰিছো এতিয়া আমি কিমান পাইছো 22.9 মানে প্ৰায় 23 পাইছো মানে সোডিয়ামৰ পাৰমাণৱিক ভৰৰ সৈতে সমান পাইছো মই পুনৰবাৰ কৈছো ডবৰেইনাৰে
মৌলবিলাকক সিহঁতৰ বৰ্ধিত পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি তিনিটাকৈ একোটা ট্ৰায়েডত ভাগ কৰিছিলে তেতিয়ালৈকে যিখিনি মৌল আৱিষ্কাৰ হৈছিলে তেতিয়া তেওঁ কিছুমান মৌলৰ ক্ষেত্ৰত কি দেখিছিলে যে প্ৰথমটো মৌল আৰু তৃতীয়টো মৌলৰ পাৰমাণৱিক ভৰৰ যিটো গড় মান আমি ইয়াত কি পাইছিলো প্ৰথমটো মৌল লিথিয়াম 6.9 আৰু তৃতীয়টো মৌল কি পাইছিলো পটাছিয়াম 39 সিহঁতৰ যিটো গড় মান এখানে এটা যোগ কৰি 2 ৰে হৰণ কৰিছো মানে যোগ কৰিলে কেন পাইছো 45.9 ডিভাইডেড বাই 2 তে কিমান পালো 22.9 মানে প্ৰায় সোডিয়ামৰ 23 ৰ মানটোৰ সৈতে সমান পাইছো সোডিয়ামৰ 23 যিটো পাৰমাণৱিক ভৰ তাৰ সৈতে আমি সমান পাইছো গতে তাপ আমি কি বুজিলো যে ডোবাৰেনৰ ট্ৰায়েড এটা প্ৰথমটো মৌল আৰু তৃতীয়টো মৌলৰ পাৰমাণৱিক ভৰৰ যিটো গড় মান মাজৰ যিটো মৌল অৰ্থাৎ দ্বিতীয় যিটো মৌল তাৰ পাৰমাণৱিক ভৰৰ সৈতে প্ৰায় সমান হয় ইয়াত মই তেনেকে এটা দুটা তিনটা চাৰিটা ট্ৰায়েড লিখি দিছো এই চাৰিটা ট্ৰায়েডৰ ভিতৰত এইটো ট্ৰায়েডটো আমি দেখিছো যে ডোবাৰেনৰ ট্ৰায়েডটো হৈছে প্ৰায় হৈছে 22.9 মানে আমি 23 বুলি ধৰি লৈছো কিন্তু আমি যদি প্ৰথমটোত যদি চাও তেতিয়ালে এইটোত কিন্তু আমি হেতু নাপাও মানে এই দুটা যোগ কৰি 2 ৰে হৰণ কৰিলে আমি 31 নাপাও কিন্তু আমি এই ট্ৰায়েডটোত আৰু এই ট্ৰায়েডটোত আমি প্ৰায় কে ডোবাৰেনৰ ট্ৰায়েডটো দেখা পাও কিন্তু এই ডোবাৰেনৰ ট্ৰায়েডটো গ্ৰহণ কৰিব পৰা নহল তালিকা হিচাপে শ্ৰেণী বিভাজনৰ কাৰণে মৌলৰ কাৰণ কিয় তেতিয়ালৈকে আৱিষ্কৃত যিখিনি মৌল আছিলে সেই মৌলকেইটাৰ ভিতৰত তেওঁ মাত্ৰ এইকেইটা ট্ৰায়েডহে তেওঁ পাইছিলে বাকিখিনি মৌলক তেওঁ এনেকুৱা ধৰণে এটা ধৰ্মত বা এটা সাধাৰণ ধৰ্মৰ ভিত্তিত ভাগ কৰিব পৰা নাছিল মানে এই যিটো ধৰ্ম যে তিনিটা মৌল যিটো সজালে প্ৰথমটো আৰু শেষৰটোৰ পাৰমাণৱিক ভৰৰ গড়মান মাজৰটোৰ সৈতে যে সমান সেই ধৰ্মটো তেওঁ আনবিলাক মৌলৰ ক্ষেত্ৰত তেনেকে পোৱা নাছিল গতিকে এইটোৱে হ'ল ডোবাৰেনৰ ট্ৰায়েডৰ বিফলতা পুনৰবাৰ শেষত ডোবাৰেনৰ ট্ৰায়েডটো এবাৰ ভালদৰে বুজাই দিছো যে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমৰ ভিত্তিত ডোবাৰেনেৰে তেতিয়ালৈকে আৱিষ্কৃত মৌলবিলাকক এনেকুৱা ধৰণে সজাইছিল তিনটাকৈ গোটত যাতে প্ৰথমটো মৌল আৰু শেষৰটো মৌলৰ পাৰমাণৱিক ভৰৰ গড়মান মাজৰ অৰ্থাৎ দ্বিতীয় মৌলটোৰ পাৰমাণৱিক ভৰৰ সৈতে অষ্টক সূত্ৰ জন নিউলেণ্ড নামৰ এজন বিজ্ঞানীয়ে 1866 চনত ডোবাৰেনৰ পিছতেই তেওঁ চেষ্টা কৰিছিলে তেতিয়ালৈকে আৱিষ্কৃত 56টা মৌলক এনেকুৱা ধৰণে শ্ৰেণী বিভাজন কৰিব যাতে সেইখিনি অধ্যয়ন কৰাটো এটা বিশেষ সাধাৰণ ধৰ্মৰ ওপৰত মৌলবিলাকৰ সহজ হৈ পৰে তেওঁ যিটো সূত্ৰ আগবাইছে তাক নিউলেণ্ডছৰ অষ্টক সূত্ৰ বুলি কোৱা হয় অষ্টক সূত্ৰ বা অক্টেট বুলি কোৱা হয় তাৰ কাৰণটো হ'ল তেওঁ মৌলবিলাকক এনেকুৱাকে সজাইছিলে যাৰ লগত ৰিজেম্বল হৈছিলে সংগীতৰ 7টা সুৰৰ লগত মানে যেটো গৈ পেলে 8 নম্বৰ সুৰত পুনৰ ৰিপিট হৈগে 8 নম্বৰ পুনৰ ৰিপিট হৈগে সা ৰে গা মা পা ধা নি সা সা পা গৈ পেলে আকৌ সা যেনেকে ৰিপিট হৈ গৈ তেনেকে মৌলবিলাকৰ ধৰ্মবিলাকো তেনেকে প্ৰত্যেকটো মানে 8 নম্বৰ মৌলটোৰ পৰা ৰিপিট হয় বুলি তেওঁ এটা ধাৰণা আগবঢ়াইছিল এটা সূত্ৰ আগবঢ়াইছিলে তেওঁ কি কৰিছিলে তেতিয়ালৈকে আৱিষ্কৃত হোৱা মৌলবিলাকৰ ভিতৰত আটাইতকৈ যেটো পাতল মৌল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছিলে আৰু 56তম মৌল থৰিয়ামত শেষ কৰিছিলে তেওঁ মৌলবিলাকক আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাব টেবুলখন নিউলেণ্ডৰ অষ্টক সূত্ৰ যিখন টেবুল তেওঁ আগবঢ়াইছিলে তো দেখিব তেওঁ এটা কলমত তেওঁ মৌলবিলাকক লিখিছে যেনেকৈ এটা কলমত দেখিব লিথিয়াম সো আপোনালোকে দেখিব লিথিয়াম আছে তেনেকৈ সোডিয়াম আছে কোবাল্ট আছে নিকেল আছে ফ্লোৰিন আছে আয়োডিন আছে তেনেকৈ তেওঁ মৌলবিলাকক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত এনেকুৱাকে সজাইছিলে যে প্ৰথমটো মৌল 1 নম্বৰ মৌলটোৰ যিটো ধৰ্ম হেতু গৈ পেলে 8 নম্বৰ মৌলটোত পুনৰাবৃত্তি যাতে ঘটে উদাহৰণ স্বৰূপে আপোনালোকে লিথিয়ামৰ যিটো ধৰ্ম হেতু গৈ পেলে দেখিব 8 নম্বৰ মৌল আপোনালোকে যদি পৰ্যায়টো তেনেকে যায় দেখিব আকৌ আহি পেলে 8 নম্বৰ মৌল সোডিয়ামত ৰিপিট হ'বহি তেনেকে আমি দেখিবলৈ পাম যে বেৰিলিয়ামৰ যিটো মানে ধৰ্ম হেতু গৈ পেলে আকৌ তাৰ পিছৰ 8 নম্বৰ মৌল মেগনেছিয়ামত ৰিপিট হ'বই মানে পুনৰাবৃত্তি ঘটিবহি তে নিউলেণ্ডৰ অষ্টক সূত্ৰটো একেনে অষ্টক বুলি কোৱা হয় কাৰণ সংগীতৰ যি 8টা সুৰ তাৰ লগত মিলাই পেলে ৰিজেম্বল কৰি পেলাই আসলতে এই মৌলবিলাকক সজোৱা হৈছিল মই পুনৰ কৈছো যে নিউলেণ্ড নামৰ বিজ্ঞানীজনে মৌলবিলাকক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত এনেকুৱাকৈ সজাইছিল যাতে 8 নম্বৰ মৌলটোত গৈ পেলাই 1 নম্বৰ মৌলটোৰ যিটো ধৰ্ম হেতু যাতে পুনৰাবৃত্তি ঘটে মানে সাদৃশ্যতা থাকে উদাহৰণ স্বৰূপে লিথিয়ামৰ পৰা যদি আপোনালোকে টেবুলখনত দেখিব লিথিয়ামৰ পৰা যদি আমি গৈ পেলাই এনেকৈ 8 নম্বৰ মৌলটো পাওঁহি তেতিয়ালে হেতু সোডিয়াম পাম লিথিয়াম আৰু সোডিয়ামৰ মানে যিখিনি ধৰ্ম সেইখিনি প্ৰায় আমি একে দেখা পাওঁ উদাহৰণ স্বৰূপে লিথিয়ামৰ যদি আমি পাৰমাণৱিক সংখ্যা লওঁ 3 2 আৰু 1 টা বৈশিষ্ট্যত এটা ইলেক্ট্ৰন আছে সোডিয়ামৰ 11 2 8 1 তাৰ বৈশিষ্ট্যত এটা ইলেক্ট্ৰন আছে ইয়াৰো যোগ্যতা যোগ 1 ইয়াৰো যোগ্যতা যোগ 1 মানে লিথিয়ামৰ এটা ইলেক্ট্ৰন এৰি দিব আৰু সোডিয়ামৰ এটা ইলেক্ট্ৰন এৰি দিব গতিকে লিথিয়াম আৰু সোডিয়ামে প্ৰায় একে ধৰণৰ ধৰ্ম দেখুৱায় বুলি
মানে নিউল্যান্ডৰ সেই অষ্টক সূত্ৰৰ যিটো মানে 8 নম্বৰ মৌলটোত ধৰ্মটোৰ পুনৰাবৃত্তি যিটো হ'ব সেইটো এই ক্ষেত্ৰত খাটি গৈছে তেনেকৈ বেৰিলিয়ামৰ মেগনেছিয়ামৰ খাটি গৈছে কিন্তু ইয়াত এই নিউল্যান্ডৰ অষ্টক যিটো সূত্ৰ আছিল সেইটো একানে গ্ৰহণ কৰিব পৰা নগল একানে ফেইল হ'ল কাৰণ নিউল্যান্ডে এই অষ্টক সূত্ৰটো ধাৰণাটো দিয়া সময়লৈকে মাত্ৰ 56টা মৌল আৱিষ্কাৰ হৈছিল তাৰ পিছত যিখিনি মৌল আৱিষ্কাৰ হৈছিল সেই মৌলবিলাকক এই টেবুলখনত নিউল্যান্ডৰ অষ্টক সূত্ৰ মানে যিখন তালিকা প্ৰস্তুত কৰা গৈছিল টেবুল প্ৰস্তুত কৰা গৈছিল তাত স্থান দিব পৰা কোনো সুবিধা নাছিলে দ্বিতীয়তে সেই সময়ত যিখিনি মৌল আৱিষ্কাৰ হৈছিল সেই মৌলসমূহৰ ভিতৰতো উদাহৰণস্বৰূপে দেখা পাব কোবাল্ট নিকেল আৰু ফ্লুৰিনক একেটা ঘৰতে বা একেটা তালিকাৰ একেটা মানে শাৰীতেই স্থান দিয়া হৈছে য'ত নেকি কোবাল্ট আৰু নিকেলৰ লগত ফ্লুৰিনৰ কোনো ধৰণৰ ৰাসায়নিক ধৰ্মৰ কোনো মানে 8 নম্বৰ মৌলটোত আহি পেলাই যিটো ৰিপিট হ'ব লাগে তেনেকুৱা ধৰণৰ বা কোনো ধৰণৰ সাদৃশ্যতা নাই কোন কোবাল্ট নিকেল হ'ল ধাতু আৰু ফ্লুৰিন হ'ল অধাতু আকৌ য'ত নেকি আইৰন মানে লোৰ আইৰণৰ ধৰ্ম আৰু কোবাল্ট নিকেলৰ ধৰ্মৰ মাজত সাদৃশ্যতা আছে কিন্তু আইৰণক কোবাল্ট নিকেলৰ পৰা যথেষ্ট আঁতৰত স্থান দিয়া গৈছিল দ্বিতীয়তে যিটো কাৰণে এই কৈছিলে যে তেওঁ যি 56টা মৌল আৱিষ্কাৰ কৰিছিলে সেই 56টা মৌলত এই ধৰ্মটোৰ ভিত্তিত সজোৱাৰ পিছতো এই তালিকাখনত মাত্ৰ কেলছিয়ামলৈকেহে সেই 8 নম্বৰ মৌলত যিটো তাৰ ধৰ্মৰ ৰিপিট হোৱা পুনৰাবৃত্তি হোৱাৰ যিটো তেওঁ ধাৰণা হৈছিল সেইটো সত্য হৈছিল বাকী কেলছিয়ামৰ পিছত আন কোনো ধৰ্মত এই ধৰ্মটো প্ৰযোজ্য হোৱা নাছিল অৰ্থাৎ এক কথাত ক'বলৈ গ'লে কেৱল নিউল্যান্ডৰ অষ্টক সূত্ৰটো কেৱল সেইখিনি মৌলৰ ক্ষেত্ৰতে প্ৰযোজ্য হৈছিল যিখিনি পাৰমাণৱিক ভৰটো কম আছিল মানে লাইটাৰ এটমিক মাছৰ আছিল নিউল্যান্ডৰ অষ্টক সূত্ৰটো মই পুনৰবাৰ সৰলকে কৈ দিছোঁ তেওঁ মৌলবিলাকক সংগীতৰ 8টা সুৰৰ লগত ৰিজেম্বল কৰি তাৰ লগত মিল খুৱাই পেলাই এনেকুৱাকৈ তেওঁ মানে তালিকা এখন প্ৰস্তুত কৰিছিল য'ত প্ৰথমটো মৌলৰ ধৰ্ম গৈ পেলাই 8 নম্বৰ মৌলটোত পুনৰ ৰিপিট হৈ গৈ যেনেকৈ লিথিয়ামৰ ধৰ্মটো গৈ পেলাই লিথিয়ামৰ 7 নম্বৰ মৌল সোডিয়ামৰ ৰিপিট হৈ গৈ তেনেকৈ বেৰিলিয়ামৰ গৈ পেলাই মেগনেছিয়ামৰ ৰিপিট হৈ গৈ তেনেকৈ ৰিপিট হৈ গৈ আৰু তেওঁ কি কৰিছিল তেতিয়ালৈকে আৱিষ্কাৰ হোৱা 56টা মৌল তেওঁ এই ধৰণে সজাইছিল তেতিয়ালৈকে আৱিষ্কাৰ 56টা মৌলক এই ধৰণে সজাইছিল কিন্তু টেবুলখন বা এই তালিকাখন এইটো কাৰণে ফেইল হৈছিল তেওঁৰ এই সূত্ৰটো এইটো কাৰণে ফেইল হৈছিল কাৰণ এই তালিকাখনৰ এই যিটো নিউল্যান্ডৰ অষ্টক সূত্ৰ মাত্ৰ কেলছিয়ামলৈকেহে প্ৰযোজ্য হৈছিল এক নম্বৰ কথা মূলতঃ যিখিনি পাতল পাৰমাণৱিক ভৰ মানে কম পাৰমাণৱিক ভৰ মৌল সেইখিনি ক্ষেত্ৰতে প্ৰযোজ্য হৈছিল আৰু তেতিয়ালৈকে মাত্ৰ 56টাহে মৌল যেটা আৱিষ্কাৰ হৈছিল তাৰপিছত আৱিষ্কাৰ হ'ব পৰা মৌলক সেই তালিকাখনত ঠাই দিব পৰাকৈ কোনো সুবিধা নাছিল তৃতীয়তে ক্লোৰিন আৰু কোবাল্ট আৰু নিকেলক দেখা পাব ফ্লুৰিনৰ সৈতে একেটা লাইনতে বা একেটা খাইতে ঠাই দিয়া হৈছে তাত 8 নম্বৰ মৌলটোত আহি পেলাই কোনো ধৰ্মৰ পুনৰাবৃত্তি নঘটে কোবাল্ট নিকেলৰ লগত ফ্লুৰিনৰ ধৰ্মৰ কোনো সম্পৰ্ক নাই কোনো সাদৃশ্যতা নাই য'ত নেকি আইৰণৰ লগত কোবাল্ট নিকেলৰ সাদৃশ্যতা আছে কিন্তু আইৰণক কোবাল্ট নিকেলৰ পৰা যথেষ্ট দূৰত স্থান দিয়া হৈছে এইবিলাক কাৰণতে নিউল্যান্ডৰ অষ্টক আধুনিক পৰ্যাবৃত্ত তালিকাখন পোৱাৰ আগলৈকে সেইজন মেণ্ডেলিভ এজন ৰাছিয়ান বিজ্ঞানী তেওঁ মৌলবিলাকৰ পৰ্যাবৃত্ত ধৰ্মৰ ওপৰত ভিত্তি কৰি পেলাই এখন তালিকা আগবঢ়াইছিল আমি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা বুলি আমি ক'ব পাৰোঁ এই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন এটা মাইলষ্টোন আছিল মৌলবিলাকৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত তেওঁ কি কৰিছিল তেতিয়ালৈকে আৱিষ্কৃত 63টা মৌল সেই মৌলবিলাকৰ যিটো আটাইতকৈ মৌলিক ধৰ্ম ফাণ্ডামেণ্টেল প্ৰপাৰ্টি এটমিক মাছ বা পাৰমাণৱিক ভৰ হেতুৰ ওপৰত ভিত্তি কৰি তাৰ লগতে মৌলবিলাকৰ মানে যিবিলাক একে ধৰণৰ ৰাসায়নিক বা ভৌতিক ধৰ্ম দেখুৱা মৌল আছে সেইবিলাকক তেওঁ একেলগতে তেওঁ স্থান দিছিল তেওঁ কি কৰিছিল এখন বেৰত তেওঁ কিছুমান কাৰ্ডত মানে সৰুকে কাৰ্ডত সৈতে এখন লিখি ল'লে হাইড্ৰোজেন এখন কাৰ্ডত তেওঁ লিখি ল'লে সোডিয়াম এখন কাৰ্ডত তেওঁ লিখি ল'লে পটাছিয়াম তেওঁ লিখি পেলাই কি কৰিছিল তেওঁ কাৰ্ডবিলাকক ৱালত এনেকুৱা ধৰণে পিন মাৰি গৈছিল সাপোজ হাইড্ৰোজেনৰ লগত দেখিলে দেখোন সোডিয়ামৰ ধৰ্মৰ মিল আছে হাইড্ৰোজেনৰ লগত সোডিয়ামক পিন মাৰিলে তেনেকৈ দেখিলে দেখোন তাৰ লগত পটাছিয়ামৰ মিল আছে পটাছিয়ামক তেনেকৈ পিন মাৰিলে তেনেকৈ তেওঁ পিন মাৰি দেখিছিল যে মৌলবিলাকৰ কিছুমান সাধাৰণ ধৰ্মৰ ওপৰত ভিত্তি কৰি সাধাৰণ ভৌতিক আৰু ৰাসায়নিক ওপৰত ভিত্তি কৰি তেনেকৈ পিন মাৰি দিলে এখন তালিকা পোৱা যায় যিখন তালিকাত এটা ধৰ্ম স্পষ্টকৈ ওলাই যে মৌলবিলাকৰ যিবিলাক সাধাৰণ ধৰ্ম বা যিটো প্ৰপাৰ্টি সেই সাধাৰণ ধৰ্মবিলাক যে প্ৰপাৰ্টিজ অফ দ্য এলিমেণ্টছ কি হয় সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যাবৃত্ত ফলন মানে পাৰমাণৱিক ভৰটোৰ পৰ্যাবৃত্ত ৰূপত তাৰ এটা ফলন দেখা পায় সেইটোকে কোৱা হয় আধুনিক পৰ্যাবৃত্ত সূত্ৰ যে মৌলবিলাকক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সিহঁতৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্মৰ সাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি যদি সজোৱা যায় তেতিয়াহ'লে দেখা যাব কি যে মৌলবিলাকৰ ধৰ্মসমূহ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যাবৃত্ত ফলন
তেওঁ কি কৰিছিলে তেতিয়ালৈকে যে 63টা মৌল আৱিষ্কাৰ হৈছিল সেই 63টা মৌলক শ্ৰেণী বিভাজন কৰোঁতে তেওঁ পাৰমাণৱিক ভৰটো গ্ৰাহ্য কৰিছিলে তাৰ লগতে তেওঁ কি কৰিছিলে সেই মৌলবিলাকে হাইড্ৰোজেন আৰু অক্সিজেনৰ সৈতে গঠন কৰা যৌগসমূহৰ ওপৰতো তেওঁ গুৰুত্ব দিছিল যে কেনেকৈ যৌগ গঠন কৰে তেওঁ হাইড্ৰোজেন আৰু অক্সিজেন এটো কাৰণেই বাছি লৈছিল কাৰণ হাইড্ৰোজেন আৰু অক্সিজেন বহুত বেছি সক্ৰিয় মৌল হয় সেটা সহজতে অন্য মৌলৰ সৈতে লগ লাগি পেলাই অন্য মানে অণু গঠন কৰে সেটো কাৰণে তেওঁ হাইড্ৰোজেন আৰু অক্সিজেন বাছি লৈছিল তেওঁ লক্ষ্য কৰিছিল যে কিছুমান মৌলই হাইড্ৰোজেন আৰু অক্সিজেনৰ সৈতে প্ৰায় একে ধৰণৰ সংযুক্তিৰ হাইড্ৰাইড বা অক্সাইড গঠন কৰে উদাহৰণস্বৰূপে আমি যদি দেখা পাওঁ হাইড্ৰোজেন আৰু লিথিয়াম আৰু সোডিয়াম আৰু পটাছিয়াম হাইড্ৰোজেন লিথিয়াম সোডিয়াম পটাছিয়াম এই হাইড্ৰোজেনে অক্সিজেনৰ লগত কিনেকে গঠন কৰে অণু H2O আমি পানী জানো H2O তেনেকে হাইড্ৰোজেনে আকৌ হাইড্ৰোজেনৰ লগতে লগ লাগি হাইড্ৰোজেন গেছটো কেনেকে গঠন কৰে অণুটো H2 তে দেখা পালো যে R2O আৰু RH মানে অক্সাইড গঠন কৰাৰ তাৰ যিটো অণুৰ যিটো মানে তাৰ ফৰ্মুলা আৰু হাইড্ৰেট গঠন কৰাৰ যিটো ফৰ্মুলা হাইড্ৰোজেনৰ ক্ষেত্ৰত মিলি গৈছে ইয়াত কাৰণ হাইড্ৰোজেনে অক্সিজেনৰ সৈতে H2O ৰ ওপৰতে লগ লাগিব আৰু হাইড্ৰোজেনে হাইড্ৰোজেনৰ লগত H2 হিচাপে লগ লাগিব মানে দুটা হাইড্ৰোজেন H2 হিচাপে দ্বিপাৰমাণৱিক হিচাপে লগ লাগিব তেনে লিথিয়ামৰ ক্ষেত্ৰতো যদি আমি দেখা পাওঁ লিথিয়াম অক্সিজেনত Li2O হাইড্ৰোজেনৰ ক্ষেত্ৰত LiH এই ক্ষেত্ৰতো R2O আৰু RH ৰ ফৰ্মুলা দুটা মিল হৈ গৈছে R মানে হল এই মৌলবিলাকৰ যিকোনো এটা আৰু এত অক্সিজেন হাইড্ৰোজেন R2O মানে এটো ফৰ্মুলাত কি হ'ব সেই মৌলটোৰ দুটা R2 যেনেকৈ হাইড্ৰোজেনৰ দুটা আছিল H2 লিথিয়ামৰ দুটা Li2 তেনেকৈ RH মানে R ৰ জায়গাত মৌলটো আহিব লিথিয়াম হাইড্ৰেট LiH তেনেকৈ সোডিয়ামৰ ক্ষেত্ৰতো আমি যদি চাওঁ Na2O পাম মানে R2O মানে সোডিয়াম R ৰ জায়গাত আহিছে তেনেকৈ হাইড্ৰোজেনৰ ক্ষেত্ৰত আমি পাম কি NaH মানে RH তেনেকৈ পটাছিয়ামৰ ক্ষেত্ৰত আমি কি মিলটো দেখা পাম আমি কি দেখিলো যে লিথিয়াম সোডিয়াম আৰু পটাছিয়াম আপোনালোকে টেবুলত দেখা পাব লিথিয়ামে কেনেকৈ গঠন কৰে অক্সিজেনৰ লগত মৌল যৌগ Li2O মানে R2O ফৰ্মুলাটোত খাপ খাই যায় আকৌ লিথিয়ামে হাইড্ৰোজেনৰ লগত কেনেকৈ গঠন কৰে LiH মানে RH ৰ লগত খাপ খাই যায় তেনেকৈ হাইড্ৰোজেনে অক্সিজেনৰ লগত কেনেকৈ গঠন কৰে H2O যেটো এই পানীৰ অণুৰ সংকেত H2O মানে R2O তেনেকৈ হাইড্ৰোজেনে হাইড্ৰোজেনৰ লগত কেনেকৈ গঠন কৰে H2 মানে দুটা হাইড্ৰোজেন লগ লাগি হাইড্ৰোজেন তে এটা RH আৰু এটা জায়গাত হাইড্ৰোজেন আহিলে ইটো হাইড্ৰোজেন আছে H2 তেনেকৈ সোডিয়ামৰ ক্ষেত্ৰত যদি চাও আমি Na2O মানে R2O আপোনালোকে স্ক্ৰিনত দেখা পাব তেনেকৈ NaH মানে RH তেনেকৈ পটাছিয়ামৰ ক্ষেত্ৰতো K2O পটাছিয়াম অক্সাইড তেনেকৈ KH পটাছিয়াম হাইড্ৰাইড গতিকে দেখা পালো যে সেই যিটো আমি হাইড্ৰোজেন লিথিয়াম সোডিয়াম পটাছিয়ামৰ যিটো আমি বৰ্গ পালো এটো বৰ্গ থিয়কৈ এটো বৰ্গ আৰু এটো পৰ্যায় সেই বৰ্গটোত কি দেখা পালো যে প্ৰত্যেকটো মৌলৰ অক্সাইড আৰু হাইড্ৰেট গঠন কৰা যিটো ফৰ্মুলা সেইটো একেই মানে হাইড্ৰোজেনৰ একেই লিথিয়ামৰ একেই লিথিয়ামৰ লগত সোডিয়ামৰ একেই মানে একেই সিহঁতক একেটা বৰ্গতে স্থান দিব পৰা গ'ল তেনেকৈ আমি তাৰ পিছতো যদি চাওঁ তেনেকৈ দেখোন বেৰিয়াম মেগনেছিয়াম ক্যালসিয়াম বেৰিলিয়াম মেগনেছিয়াম ক্যালসিয়াম এতিয়া সেইকেইটাৰ ক্ষেত্ৰতো আমি RO আৰু RH2 মানে RO মানে BeO RH2 মানে BeH2 বেৰিয়াম অক্সাইড বেৰিয়াম হাইড্ৰাইড তেনেকৈ মেগনেছিয়াম অক্সাইড মেগনেছিয়াম হাইড্ৰাইড তেনেকৈ ক্যালসিয়াম অক্সাইড ক্যালসিয়াম হাইড্ৰাইড আমি দেখা পালো যে ক্যালসিয়াম মেগনেছিয়াম বেৰিলিয়াম এই তিনিটাৰ ক্ষেত্ৰত অক্সাইড আৰু হাইড্ৰেট গঠন কৰা যিটো ফৰ্মুলা হেতু একেই সো মেন্ডেলিভে কি কৰিছিল তেতিয়ালৈকে আৱিষ্কৃত হোৱা 63টা মৌলক এনেকে সিহঁতে গঠন কৰা অক্সাইড আৰু হাইড্ৰেটৰ যিটো ফৰ্মুলা সেই ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি যিবিলাকে একে ধৰণৰ সংযুক্তীয় অক্সাইড আৰু হাইড্ৰেট গঠন কৰে তেওঁলোকক একেটা বৰ্গতে স্থান দিছিল তেনেকে তেওঁ কি কৰিছিল এখন তালিকা প্ৰস্তুত কৰিছিল এতিয়া আমি আলোচনা কৰিম যে মেন্ডেলিভৰ পৰ্যাবৃত্ত যিটো যিখন তালিকা দিছিল সেই তালিকাখনৰ সাফল্যসমূহ কি আছিল প্ৰথমতে হল যে তেওঁ মৌলবিলাকৰ সাধাৰণ ধৰ্মৰ ওপৰত ভিত্তি কৰি যেতিয়া শ্ৰেণী বিভাজন কৰিছিল তেওঁ লক্ষ্য ৰাখিছিল যাতে একে ধৰণৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম একে ধৰ্মৰ মৌলবিলাকক যাতে একেটা গ্ৰুপতে বা একেটা বৰ্গতে স্থান দিব পাৰি তেনে কৰিবলৈ যাওঁতে তেওঁ কেতিয়াবা কি কৰিবলগীয়া হৈছিল যে স্লাইটলি পাতল মৌলতকৈ পাতল বা কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ তেওঁ হয়তো কেতিয়াবা স্লাইটলি বেছি পাৰমাণৱিক মৌল এটাক আগত স্থান দিবলগীয়া হৈছিল উদাহৰণস্বৰূপে নিকেলটো কোবাল্টতকৈ তাৰ পাৰমাণৱিক ভৰটো অলপ বেছি কিন্তু তেওঁ কি কৰিবলগীয়া আছিল যাতে একে ধৰণৰ বা সাধাৰণ ধৰ্মৰ ওপৰত ভিত্তি কৰি কোবাল্ট আৰু নিকেলক একেটা বৰ্গতে যাতে স্থান দিব পাৰি তেওঁ কি কৰিছিল কোবাল্টক নিকেলতকৈ আগত স্থান দিছিল
তেনেকুৱা ধৰণৰ এনোমেলি টেবুলখন আৰু আছে, তোমালোকে টেবুলখন চালে দেখিবা, মই ইয়াত দেখুৱাই দিছো। কোবাল্ট আৰু নিকেলৰ পাৰমাণৱিক ভৰ যদি তোমালোকে চকুত পৰে তেতিয়া বুজি পাবা। তাৰপিছতে কি কৰিছিল, তেতিয়ালৈকে মাত্ৰ 63টা মৌল আৱিষ্কাৰ হৈছিল যদিও তেওঁ টেবুলখনত দেখা পাব কিছুমান গেপ আছে, কিছুমান খালী ঠাই থাকি গৈছে। তেওঁ এনেকুৱা কিছুমান খালী ঠাই ৰাখি থৈ গৈছিল, কাৰণ তেওঁ জানিছিল যে পিছৰ পৰ্যায়ত হয়তো আৰু মৌল আৱিষ্কাৰ হ'ব। আৰু তেওঁ স্থানসমূহ ৰাখোতে কি কৰিছিল, সাপোজ তেওঁ তেতিয়ালৈকে আৱিষ্কাৰ হৈছিল বোৰন, এলুমিনিয়াম আৰু সিলিকন আৱিষ্কাৰ হৈছিল, কিন্তু তেতিয়ালৈকে আৱিষ্কাৰ হোৱা নাছিল স্কেন্ডিয়াম, গেলিয়াম, জাৰ্মেনিয়াম। তো স্কেন্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়ামৰ কাৰণে তেওঁ ক'ত ক'ত স্থান ৰাখি থৈ গৈছিল যাতে বোৰন, এলুমিনিয়াম আৰু সিলিকনৰ লগত ধৰ্মৰ মিল থাকিব পাৰে। উদাহৰণস্বৰূপে স্কেন্ডিয়ামৰ বোৰণৰ লগত মিল আছে, গেলিয়ামৰ এলুমিনিয়ামৰ লগত মিল আছে, জাৰ্মেনিয়ামৰ সিলিকনৰ লগত মিল আছে। গতিকে তেওঁ সেই খালী ঠাইটোত য'ত বোৰণৰ লগত মিল থকা মৌল এটা আৱিষ্কাৰ হ'লে যাতে সেই ঠাইটোতে দিব পাৰি, তেওঁ সংস্কৃত শব্দ একা শব্দটো লগাই একা বোৰন, একা এলুমিনিয়াম, একা সিলিকন এনেকে স্থান ৰাখি থৈ গৈছিল। পিছত যেতিয়া এই মৌলসমূহ আৱিষ্কাৰ হৈছিল, নিৰ্বিঘ্নে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সেই খালী ঠাইসমূহত স্থান দিব পৰা গৈছিল। মানে তেওঁ যিটো ঘৰত একা বোৰন লিখিছিল তাত স্কেন্ডিয়ামক স্থান দিব পৰা গ'ল, তেওঁ যিটো ঘৰত একা এলুমিনিয়াম লিখিছিল তাত গেলিয়ামক স্থান দিব পৰা গ'ল, তেওঁ য'ত একা এলুমিনিয়াম সিলিকন লিখিছিল তাত জাৰ্মেনিয়ামক স্থান দিব পৰা গ'ল। গতিকে এইটো এটা বৃহৎ সাফল্য আছিল। আৰু এটা সাফল্য হ'ল কি টেবুলখনৰ, যে তেতিয়ালৈকে মানে যদিও ধাৰণা কৰা হৈছিল যে সম্ভ্ৰান্ত গেছসমূহ আছে, কিন্তু সম্ভ্ৰান্ত গেছসমূহ আৱিষ্কাৰ কৰাটো যথেষ্ট সহজ নাছিল, কাৰণ এই গেছসমূহ প্ৰায় নিষ্ক্ৰিয় আছিল, অতি সহজতে সিহঁতে যাৰ তাৰ লগত বিজ্ঞান অংশগ্ৰহণ নকৰে। কিন্তু যেতিয়া পিছৰ পৰ্যায়তে সম্ভ্ৰান্ত গেছ যেনে হিলিয়ন, নিৰন, আৰ্গন এইবিলাক আৱিষ্কাৰ হৈছিল, কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ এই মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত স্থান দিব পৰা গ'ল। মই পুনৰ কৈছো, সম্ভ্ৰান্ত গেছ বা ইনাৰ্ট গেছসমূহক সহজে আৱিষ্কাৰ কৰাটো সম্ভৱ হোৱা নাছিল, কাৰণ ইহঁত অতি নিষ্ক্ৰিয় আছিল, অতি সহজতে বিজ্ঞান অংশগ্ৰহণ নকৰিছিল, সেইকাৰণে সিহঁতক আৱিষ্কাৰ কৰাটো যথেষ্ট পলম হৈছিল। কিন্তু যেতিয়া সিহঁত আৱিষ্কৃত হ'ল, সিহঁত আৱিষ্কাৰ কৰা গ'ল, তেতিয়া কোনো ধৰণৰ সমস্যা নোহোৱাকৈ মেণ্ডেলিভৰ যিখন পৰ্যায়বৃত্ত তালিকা তাত স্থান দিব পৰা গৈছিল। গতিকে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ যিকেইটা মানে বৃহৎ সাফল্য, তাৰ ভিতৰত প্ৰথমটো মই ক'লোৱেই যে কেতিয়াবা পাৰমাণৱিক ভৰৰ ক্ষুদ্ৰতম এনোমেলি থকা স্বত্তেও একে ধৰণৰ মৌলৰ বা একে ধৰ্মৰ মৌলসমূহক একেটা বৰ্গতে স্থান দিব পৰা গৈছিল। যদিও তেতিয়ালৈকে 63টা মৌলহে আৱিষ্কাৰ হৈছিল, পিছত মৌল আৱিষ্কাৰ হোৱাৰ সম্ভাৱনা তেওঁ ৰাখি তেওঁ তাত খালী ঠাই কিছুমান ৰাখি থৈ গৈছিল, যাতে এটা বৰ্গত ইতিমধ্যে আৱিষ্কাৰ হোৱা মৌলতাৰ লগত তেওঁ এনেকুৱা ধৰণে খালী ঠাই ৰাখি থৈ গৈছিল যাতে পিছত সেই মৌলটোৰ সৈতে একে ধৰ্মৰ মৌলতা আৱিষ্কাৰ হ'লে সেই তাত স্থান দিব পাৰি। যেনেকে একা বোৰন, একা এলুমিনিয়াম, একা সিলিকনৰ লগত আমি গেলিয়াম, স্কেন্ডিয়াম আৰু জাৰ্মেনিয়ামৰ কথাটো ইতিমধ্যে ক'লো। তাৰপিছত তেওঁ কি কৰিছিল, সম্ভ্ৰান্ত গেছসমূহ যিসমূহ পিছত আৱিষ্কাৰ হৈছিল, সেই সম্ভ্ৰান্ত গেছসমূহ আৱিষ্কাৰ হোৱাৰ পিছত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ, সমস্যা নোহোৱাকৈ টেবুলখনত স্থান দিব পৰা